নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত এই চাৰিটাৰ মোৰ টিংপাত আৰু লোহাৰ কেঞ্চি কিমানখিনি টকা খৰচা হয় তাৰে বিষয়ে আমি আলোচনা কৰিম। আৰু আমাৰ গাঁথনিৰ কাম প্ৰায় শেষেই হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি দেখা পাব। আমাৰ আজিৰ দিনটোত প্ৰায় গাঁথনি শেষেই হৈছে। এখন দেৱাল বাচিছে, সেইখন দেৱাল আমি অহাকালিলৈ গাঁথনি কৰিম। আৰু গাঁথনিখিনি হৈ যোৱাৰ পিছত আমি গলা বান্ধৰ কাম আৰম্ভ কৰিম। গলা বান্ধখিনি হোৱাৰ পিছত ইয়াতে লোহাৰ কেঞ্চি, তাৰপিছত ৰঙিল টিং হ'ব। এইখিনিত আমি কিমানখিনি খৰচ হয় আমি হিচাপটো কৰি ৰাখিছোঁ মালিকৰ লগত আলোচনা কৰি। লোহা আৰু টিংপাত লৈ পেলাই 1,10,000 টকা হৈছে। আৰু গাঁথনি আমি 4জন মিস্ত্ৰী কৰিছোঁ, সেইকাৰণে আমাৰ কামটো সোনকালতে হৈছে। তোৰ মই লিণ্টাৰৰ ওপৰৰ পৰা এটা হিচাপ ৰাখিছিলোঁ আপোনালোকৰ ওচৰত, কিমানখিনি ইটা বালি খৰচা হৈছে, টকা কিমানখিনি লাগিছে। আৰু এই ঘৰটোৰ মই সম্পূৰ্ণ হিচাপ দিয়া হৈছে ফাউণ্ডেশ্যনৰ পৰা টিংপাতলৈকে। আজি টিংপাতৰ হিচাপটো ৰাখিলোঁ আপোনালোকৰ আগত। আৰু মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে যি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈ এনেকুৱা নতুন আজিৰ ভিডিঅ'ত মোৰ ক'ব লাগে ইমানখিনিয়ে। ধন্যবাদ।